সকলো ষ্টুডেণ্টৰ মোবাইললৈ OTR পৰ্টেলৰ ওৱান টাইম যি ৰেজিষ্ট্ৰেশ্যন পৰ্টেলৰ এটা মেছেজ আহিছে, এটা নাম্বাৰ আহিছে, এটা পাছৱৰ্ড আহিছে। কিয় আহিছে আৰু সেইটো হোৱাৰ পিছত কি কৰিব লাগিব সেইখিনি বিষয়ে মই আজি জনাবলৈ আহিছোঁ। যদি আমাৰ ভিডিঅ'খিনি চাই আগতে ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন সেই OTR পৰ্টেলৰ যি মেছেজ স্কলাৰশ্বিপ পৰ্টেলৰ পৰা গৈছে সেইটো বিষয়ে আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত যাব। তাৰপিছত আপোনালোকে এনেদৰে এটা পেজ পাব। ইয়াত দেখিছে গেট ইউৰ OTR, তাত আপুনি এপ্লাই কৰি দিব পাৰে যিসকলৰ OTR মেছেজটো অহা নাই। এতিয়া এই ৱেবছাইটটোৰ বিষয়ে প্ৰথমতে কিছুমান কথা মই কৈ লওঁ। নতুনকৈ জেনেৰেট কৰা হৈছে NSP পৰ্টেলটো পুনৰ এবাৰ। ইয়াতে দেখিছে এপ্লাই ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, এপ্লাই ফৰ স্কলাৰশ্বিপ, ৰেজিষ্ট্ৰেশ্যন ইনষ্টিটিউট অন NSP, স্কিম অন NSP, প্ৰিভিয়াছ ইয়েৰ এপ্লিকেশ্যন ষ্টেটাছ। যদি আপোনালোকে কিবা স্কলাৰশ্বিপ এপ্লিকেশ্যন এপ্লাই কৰিছিলে ষ্টেটাছটো চাব পাৰিব, ট্ৰেক কৰিব পাৰিব আপোনাৰ পে'মেণ্টটো, আধাৰ সেৱা কেন্দ্ৰৰ বিষয়ে জানিব পাৰিব, আধাৰ চিডিঙৰ যিটো ষ্টেটাছ আপোনাৰ স্কলাৰশ্বিপৰ যিটো একাউণ্ট সেইটোৰ লগত আধাৰ চিডিং হৈছে নে সেই ষ্টেটাছটো আপুনি জানিব পাৰিব। আৰু তাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ সেৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। PFMS হেল্প ডেস্ক, NSP হেল্প ডেস্কৰ পৰা আদি কৰি ইত্যাদি। এতিয়া এই ৱেবছাইটটোৰ কাম কি আৰু সেই মেছেজটো আহিলে যে এইটো কি কৰিব লাগিব। এই দেখিছে ৱেবছাইটটো, ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ এনাউন্সমেণ্ট আহি থাকিব। ইয়াৰ যোগেদি আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব বিভিন্ন ধৰণৰ। ইয়াত লিখা আছে OTR ID আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে যি স্কলাৰশ্বিপ এপ্লিকেশ্যন সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো কামিং চুন, এতিয়ালৈকে অহা নাই, সেইটো খুব সোনকালে লঞ্চ কৰিব। তাৰ আগতে আপোনালোকে যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকে জেনেৰেট কৰি ল'ব লাগিব, বা যিসকলৰ জেনেৰেট হৈ অলৰেডি মেছেজ দিছে তেওঁলোকে লগ ইন কৰি এইখিনি আপডেট কৰিব লাগিব। এতিয়া কথাটো হৈছে কেনেকৈ কৰিব। দেখিছে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ইউনিক 14 ডিজিট নাম্বাৰ, সেইটো আপোনালোকে যিটো লগ ইন অপশ্যন আছে সেই লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনাৰ হাতত যিহেতু মেছেজত আহিছে যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ যিটো নাম্বাৰ আৰু OTP, সেই লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মুখৰ আগত এনেদৰে আহি যাব। ইয়াত আপোনাৰ SMS-ত অহা OTR নাম্বাৰটো আৰু পাছৱৰ্ডটো ভৰাই দিয়াৰ লগে লগেই আপোনালোকৰ এনেদৰে আহি যাব পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ, কাৰেণ্ট পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড। তাৰপিছত কেপচা কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ NSP পৰ্টেলৰ যিটো পাছৱৰ্ড সেইটো ৰিছেট হৈ যাব আৰু আপোনালোকৰ এপ্লিকেশ্যনখন, যদি কিবা এপ্লিকেশ্যন আপোনালোকে ফিল আপ কৰিব বিচাৰিছে সেইটো আহি যাব। আৰু আপোনালোকে যিটো ষ্টেটাছ যেনেধৰণে চাব বিচাৰে সেইখিনি আপোনালোকে চাব পাৰিব। যিসকলে নতুনকৈ কৰিব বিচাৰিছে সেইসকলৰ কথা কওঁ, একেধৰণে পাব গোটেই বস্তুটো। তাত আপুনি খালি লগ ইন অপশ্যনত ক্লিক নকৰি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব। কৰাৰ লগে লগে মোবাইল নাম্বাৰ প্ৰথম হৈছে গাইডলাইনকেইটা আপোনালোকে চাই ল'ব, মেণ্ডেটৰী ৰিকুৱাৰমেণ্ট, আৰু এইটো কৰিবই লাগিব আপোনালোকে। যিসকলৰ মেছেজ আহিছে তেওঁলোকে আপডেট কৰি ল'ব পাছৱৰ্ডটো, এইটো বাধ্যতামূলক। আৰু যিসকলে এতিয়ালৈকে স্কলাৰশ্বিপ পৰ্টেলত একাউণ্ট খোলা তেওঁলোকে একাউণ্ট খুলি ল'ব। এইটো একাউণ্ট নহ'লে আপোনালোকে কোনো ধৰণৰ স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব। এইটো কৰাৰ পাছত আপোনালোকে যিটো ৰেজিষ্টাৰ অপশ্যনত টিপাৰ লগে লগে আপোনালোকে এনেদৰে আহি যাব। মোবাইল নাম্বাৰটো প্ৰথমতে ভৰাই OTPটো জেনেৰেট কৰি ল'ব। মোবাইল নাম্বাৰটো OTPটো ভৰাই দিয়াৰ পাছত আপোনালোকে কেপচাটো ভৰাব। কেপচাটো ভৰোৱাৰ পাছত আপোনালোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনালোকৰ EKYC লৈ যাব। ইয়াত আপোনালোকে যদি আধাৰ আছে আধাৰ দিব, আধাৰটো দিয়াটো বাধ্যতামূলক। গতিকে আপোনালোকে আধাৰ নাম্বাৰটো ভৰাই দিব। ভৰাই আপোনালোকে গেট OTP কৰিব। যিটো নাম্বাৰত আধাৰৰ লগত সংযোগ হৈ আছে সেইটোলৈ এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত ভৰাই, যিটো আপোনালোকৰ কেপচা কোড গৈছে কেপচা কোডটো আপোনালোকে ভৰাই দিলেই আপোনালোকৰ মোবাইললৈ OTPটো যাব আৰু ভেৰিফাই কৰি দিব পাৰিব। তেতিয়া তাত যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই, আপোনালোকে আধাৰ নট এছাইন, তেতিয়া আপোনালোকে যিটো EID নাম্বাৰ আধাৰৰ শ্লিপটো সেই শ্লিপটো ইয়াত ভৰাই, ডেট অফ বাৰ্থটো ভৰাই, টাইমটো ভৰাই আপোনালোকে ভেৰিফাই কৰি দিলেও হ'ব। আৰু যদি পেৰেণ্টছৰ কাৰোবাৰ আধাৰ নাম্বাৰ আছে, দেউতাৰ আছে নে মাৰ আছে নে কাৰ আছে, সেইটো আধাৰ নাম্বাৰটো আপোনালোকে ভৰাই গেট OTP কৰি কেপচাটো ভৰাই আপোনালোকে ভেৰিফাই কৰি দিলেও আপোনালোকৰ যিটো NSP পৰ্টেলৰ একাউণ্ট সেই একাউণ্টটো আপোনালোকৰ খোল খাই যাব। মই ভাবি লৈছোঁ যিহেতু সকলোৰে আধাৰ নাম্বাৰ আছেই, সেয়েহে আপোনালোকে ইয়াত নিজৰ আধাৰ নাম্বাৰটো ভৰাই লোৱাটো
জৰুৰী। গতিকে ইয়াত আধাৰ নম্বৰটো ভৰাব, ভৰাই গেট OTP কৰি দিলে তেতিয়া আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰ মানে যিটো নাম্বাৰত আপোনাৰ আধাৰৰ OTP যায়। তাৰপিছত আপোনালোকে এনেধৰণে এটা পেজ আহিব, ইয়াতে আপুনি এগ্ৰি কৰি দিব। এগ্ৰি কৰি দিয়াৰ পাছত আপোনালোকৰ পেজটো এনেদৰে ৰিলোড হৈ যাব। ৰিলোড হৈ যোৱাৰ পাছত আপোনালোকৰ এইখিনি আহি যাব, আপোনাৰ গোটেই আধাৰৰ যিটো ডিটেইলছ ফটোৱে সৈতে গোটেই সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ ইয়াত আহি যাব। আহি যোৱাৰ পাছত আপোনালোকে ফিনিছ কৰিব লাগিব। তাৰ আগত আপোনালোকে মাদাৰ নেম, ফাদাৰ নেম আৰু যিটো ইমেইল ID, যিটো ভেলিড আপোনাৰ ইমেইল ID মোবাইলত থকা, সেইটো ভৰাই কেপচা কোডটো কৰি দিব। কেপচা কোড কৰি পেলাই কেপচা কোডটো ভৰাই ল'ব। ইয়াত এতিয়া যদি আপোনাৰ আধাৰ নাম্বাৰটো বেংক একাউণ্টৰ লগত চিডিং হৈ আছে আগতে, তেতিয়া আপোনাৰ একাউণ্ট নাম্বাৰটো ইয়াত শ্ব' কৰিব, আৰু যদি নাই তেতিয়া শ্ব' নকৰে। তাৰপিছত আপোনালোকে ফিনিছ কৰিব লাগিব। আপোনালোকে আধাৰ কেনেকৈ চিডিং কৰিব তাৰ বাবে এটা এপ আছে, সেই এপটো আপোনালোকৰ ডাউনলোড কৰি ল'ব লাগিব মোবাইলত। ডাউনলোড কৰাৰ পাছত কেনেকৈ কি কৰিব লাগে সেয়া মই কৈ আছোঁ। ইয়াত এতিয়া আপোনালোকে যিটো ফিনিছ, সেই ফিনিছ বটনটো ক্লিক কৰিব লাগিব। আপোনালোকে এবাৰ মন কৰিব যাতে ইমেইল নাম্বাৰ যিটো ID আপোনালোকে সেইটো ভেলিড হয়, কিয়নো যিকোনো ধৰণৰ মেছেজ বা OTP সেই ইমেইল IDটোলৈ NSPয়ে পঠিয়াব। তাৰপিছত আপোনালোকে এনেদৰে ছাকচেছফুলি জেনেৰেটেড ইয়ৰ ৰেফাৰেঞ্চ ID, এই ৰেফাৰেঞ্চ IDটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। এতিয়া আহোঁ আপোনালোকে কি কৰিব পাৰিব। এইটো দিয়াৰ লগে লগে আপোনালোকে যিকোনো ধৰণৰ সৰ্বভাৰতীয় হওক, ষ্টেট লেভেলৰ হওক স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে আগতেই একাউণ্টটো খুলি লৈছে তেওঁলোকে নিজৰ প্ৰফাইলখিনি আপডেট কৰি ল'ব পাৰিব। আপোনালোকে ফাদাৰ আপোনালোকে কিবাকিবি স্কলাৰশ্বিপ আহিলে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যিটো স্কলাৰশ্বিপৰ পে'মেণ্ট আপোনালোকে যদি পে'মেণ্ট পাই আছে UGCয়ে হওক বা যিকোনো ধৰণৰ স্কলাৰশ্বিপৰ, সেই পে'মেণ্টটো PFMSৰ আপোনালোকে পে'মেণ্টৰ ষ্টেটাছটো চেক কৰি থাকিব পাৰিব। আৰু যদি আপোনালোকে কিবা স্কলাৰশ্বিপ ৰিলেটেড গ্ৰেভিয়েঞ্চ ফাইল কৰিব লাগে, সেই গ্ৰেভিয়েঞ্চো ইয়াৰ যোগেদি আপোনালোকে ফাইল কৰিব পাৰিব। এতিয়া গুগল প্লে ষ্ট'ৰত আপোনালোকে গৈ এটা এপ ডাউনলোড কৰি ল'ব, যিটো আপোনাৰ যোগেদি আপোনালোকে ফেচ অথেণ্টিকেট কৰি আধাৰ চিডিং বেংক একাউণ্টৰ লগত কৰিব পাৰিব, যিটো মেণ্ডেটৰী। ইয়াত লিখি দিছে যে ডাউনলোড এণ্ড ইনষ্টল আধাৰ ফেচ RD, এইটো আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব। এপটো আপোনালোকে ডাউনলোড কৰি আপোনালোকে ইয়াৰ যোগেদি আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিলে OTP যাব। OTP যোৱাৰ লগে লগে ইয়াত আধাৰটো আপোনালোকৰ লগইন হ'ব। লগইন হোৱাৰ পাছত আপোনালোকে ফেচ ID দি আধাৰটো অথেণ্টিকেট কৰি ল'ব পাৰিব। ইয়াৰ পাছতে এটা এপ লাগিব, NSP ফেচ অথেণ্টিকেশ্যনৰ যিটো এপ, সেইটো লাগিব। এইটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল OTR এপ, সেই এপটো লাগিব। ইয়াত আপোনালোকে লগইন কৰি ল'ব লাগিব আৰু EKYC উইথ ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। তাৰ বাবে আপোনালোকে প্ৰথমতে লগইন কৰি ল'ব। লগইন কৰি যিটো পাছৱৰ্ড ID দিছিলে সেইটো আপোনালোকে ইয়াত ভৰাই দিব, বা ৰেফাৰেঞ্চ নাম্বাৰ যিটো পালে সেইটো, এই ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে ইয়াত ভৰাই দিব। ভৰাই চেণ্ড OTP কৰি দিব, আৰু যিটো OTP আপোনালোকৰ মোবাইল নাম্বাৰ বা ইমেইল IDলৈ যাব। যোৱাৰ পাছত আপোনালোকে কেপচাটো কোড কৰি নেক্সট কৰি দিব লাগিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেদৰে আহি যাব প্ৰচিড ফৰ ফেচ অথেণ্টিকেট যিটো অপশ্যন আহিছে, তাত ক্লিক কৰি দিয়াৰ লগে লগে কেমেৰাটো অন হৈ যাব, আৰু আপোনালোকে ভালদৰে ফেচটো অথেণ্টিকেট কৰাই দিয়াৰ লগে লগে আপোনালোকৰ OTR নাম্বাৰটো জেনেৰেট হৈ যাব। এনেদৰে গোটেই নাম্বাৰটো জেনেৰেট হৈ যাব, আৰু আপুনি সেইটো মেছেজ যোগেদি আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল IDত পাই যাব। আৰু সেইটো ফাদাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে ছেভ কৰি ল'ব। আৰু আপোনালোকে স্কলাৰশ্বিপসমূহ এই OTR পৰ্টেলৰ যোগেদি এপ্লাই কৰিব পাৰিব। এইটো হৈছে OTR ৰেজিষ্ট্ৰেশ্যন, মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ, আৰু এইটোৰ যোগেদি আপোনালোকে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ সুবিধাসমূহ ল'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।